নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল A to Z সফলতাৰ খোজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি আলোচনা কৰিম নতুন বছৰটো মেষ ৰাশিসকলৰ কেনে যাব তাৰ ওপৰত। ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব। গোটেই বছৰটোৰ কাৰণে মেষ ৰাশিসমূহৰ ফলাফল কেনেকুৱা হ'ব তাক মই এই ভিডিঅ'টিত খৰচি মাৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া আহক জানো মেষ ৰাশিসকলৰ নতুন বছৰটো বাৰু কেনেকুৱা হ'ব। মেষ ৰাশিসকলৰ প্ৰথম ৰবি গ্ৰহ, দ্বিতীয়ত মংগল, চতুৰ্থত ৰাহু, পঞ্চমত চন্দ্ৰ, নৱমত শনি, বৃহস্পতি, দশমত কেতু আৰু দ্বাদশত শুক্ৰ অৱস্থান কৰি আপোনাক শুভ ফল প্ৰদান কৰিছে। মেষ ৰাশিসকলে নতুন বছৰটোত বিভিন্ন ধৰণেৰে যিকোনো কামতে ধন টকা পইচা যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব পাৰিব। তেওঁলোকে যি কামতেই গুৰু শুভ হোৱাৰ হেতুকে যি কামতেই তেওঁলোকে হাত দিব সেই কাম সফলতাৰে সম্পূৰ্ণ হ'ব। গুৰু শুভ অৱস্থানৰ ফলত হেৰুৱা ধন প্ৰাপ্তি, যশ খ্যাতি, লাভ আদি আপোনাৰ যথেষ্ট পৰিমাণে হ'ব। শুক্ৰ আৰু গুৰু গ্ৰহৰ শুভ অৱস্থানে আপোনাৰ পক্ষে শুভ কাৰক বহন কৰিছে। বিবাহৰ দ্বাৰা উপযুক্ত পাত্ৰ পাত্ৰী লাভ কৰিবলৈ আপোনাৰ সক্ষম হ'ব এই মেষ ৰাশি লোকসকলে। বিদ্যাটো সুনাম অৰ্জন কৰিব। ভূমি, যান বাহন আদি যদি আপুনি লোৱাৰ কথা ভাবিছে লওক, খুব শুভ। নিবনুৱা কৰ্ম সংস্থাপনৰ যুগ হৈছে। আপুনি যিকোনো কৰ্মত আপোনাৰ শিক্ষা অনুযায়ী, আপোনাৰ অৰ্হতা অনুযায়ী যিকোনো কৰ্ম সংস্থাপনত আগবাঢ়ক, এপ্লাই কৰক, আপুনি পোৱাৰ যুগ। ৰাজনৈতিক ব্যক্তিৰ সুনাম অক্ষুণ্ণ থকাৰ যুগ পৰিলক্ষিত হৈছে। ৰাজনৈতিক সামাজিক আদিৰ দিশতো আপোনাৰ যথেষ্ট কৃতি অৰ্জন কৰিব পাৰিব। জেঠ মাহৰ পৰা চ'ত মাহ পৰ্যন্ত ৰাহু কেতু আপোনাৰ অশুভ কাৰক গ্ৰহ হিচাপে বিবেচিত হৈছে। শাৰীৰিক দুৰ্ঘটনা, কৰ্মস্থলত শত্ৰুতা, শত্ৰু বৃদ্ধি, সাংসাৰিক দিশত নানা অথন্তৰ, বিষ বেদনা বৃদ্ধি, যান বাহনত ভয় আদিৰ লগতে বিস্ফোৰক পদাৰ্থ আদিৰো ভয় দেখা যায়। বিশেষতঃ মাঘ ফাগুন মাহত হঠাৎ দুৰ্ঘটনাৰ হ'ব বুলি অনুমান কৰা হৈছে। সেইকেইটা মাহত আপুনি যথেষ্ট সাৱধানতাৰে চলাৰ লগতে অলপ সাৱধান হৈ চলিলে সেইখিনি বিপদৰ পৰা আপুনি নিশ্চয় পৰিত্ৰাণ পাই থাকিব। ৰাহু মংগল গ্ৰহৰ প্ৰতিকাৰ লোৱা বাঞ্ছনীয় হ'ব। শনি মংগল গ্ৰহৰ অমংগলীয় প্ৰভাৱত গৃহকণ্ডল, মাতৃপ্ৰিয়া, আত্মীয় বিয়োগ, পদোন্নতিত বাধা, শত্ৰু বৃদ্ধি, দৈহিক ৰোগ, অস্ত্ৰোপচাৰ, ভুল চিকিৎসা, সুখ প্ৰাপ্তিৰ যুগ আদিয়ে দেখা দিয়ে। বিদ্যাৰ্থীৰ বিদ্যা লাভৰ যুগ আছে। যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে পঢ়া শুনাত মন দিয়ক। তেওঁলোকে এই বছৰ যেনেধৰণে বিচাৰে তেনেধৰণেৰেই তেওঁলোকে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বহাগৰ পৰা মাঘ মাহ পৰ্যন্ত শুক মংগল বুধ শুভভাৱত অৱস্থান কৰাৰ ফলত ঋণৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। কৰ্মপ্ৰাপ্তি, সামাজিক বিবাহ তথা বৈবাহিক জীৱন শুভ ফলদায়ক হোৱাৰ লগতে ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ সুনাম অক্ষুণ্ণ থাকিব। এতিয়া আমি জানো আহক মেষ ৰাশিসকলৰ কৰ্মস্থান বা চাকৰিৰ কেনেকুৱা ধৰণৰ ফলাফল দিব। কৰ্মপতি নৱমত অৱস্থান কৰি তনু স্থানলৈ পূৰ্ণ দৃষ্টি দিয়াত সমগ্ৰ বছৰটোৱে শনি গ্ৰহৰ শুভ কাৰকতাত কৰ্মোন্নতি, চাকৰিত পদোন্নতি লাভ, নিবনুৱাৰ কৰ্মপ্ৰাপ্তি, ভাগ্য উন্নতিৰ যুগ দেখা যায়। ৰাহু আপোনাৰ বছৰটোতেই শুভ গ্ৰহত কিন্তু কেতুৰ গ্ৰহ অশুভ অৱস্থানৰ ফলত কৰ্মস্থানৰ শত্ৰুতা, চিন্তা, বাধা, বিপৰ্যয়, কৰ্মচাৰীৰ লগত অকাৰণতেই বাক বিতণ্ডা, চাকৰি প্ৰাপ্তিত অশুভ হস্তক্ষেপ, প্ৰমোচন পদোন্নতিত অশুভ কাৰকতাই দেখা দিব পাৰে। পঞ্চমপতি ৰবি গ্ৰহৰ শুভ অৱস্থান হেতু মাঘ মাহত কৰ্ম সাফল্যৰ যুগ আছে। আইন আদালত, কোষাগাৰ, ৰাজহ, গড়কাপ্তানি, জলসিঞ্চন, কাৰাগাৰ আদিত আপুনি এই বিভাগত সংস্থাপিত হোৱাৰ সম্ভাৱনা আছে। এপ্লাই কৰিব যদিহে আপোনাৰ শিক্ষাগত অৰ্হতা আছে। ৰাজনীতিকৰ বাবে শুভ বছৰ বিবেচিত হৈছে।
ধৰ্মস্থান আৰু ব্যৱসায় বাণিজ্যত মেষ ৰাশিসকলৰ এই বছৰটো বাৰু কেনেকুৱা যাব চাওঁ আহক। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ধনপতি জেঠ মাহৰ 20 তাৰিখৰ পৰা নিজ ক্ষেত্ৰত অৱস্থান কৰাৰ লগতে বছৰটোৰ সৰহসময় শুভভাৱাপন্ন হোৱা বাবে শুভ শুক্ৰ কাৰকতাত ধনস্থান আপোনাৰ বাবে শুভভাৱাপন্ন হৈছে। হোটেল ৰেষ্টুৰেণ্ট ঔষধ প্ৰতিষ্ঠান খাদ্য যাতায়াত যোগাযোগ বিদেশী কোম্পানী মনোহাৰী সামগ্ৰী ৰত্ন ব্যৱসায় জ্যোতিষী প্ৰকাশন চাপাশাল আদি ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ বাবে শুক্ৰ আৰু শুক্ৰ গ্ৰহৰ কাৰকতাত ধনস্থান শুভ হৈছে। এইখিনি ব্যৱসায়ৰ লগত জড়িতসকলৰ এই বছৰটো একদমেই শুভ। সপ্তম প্ৰতি বক্ৰী শুক্ৰৰ অশুভ কাৰকতাত আঘোণ মাহৰ পৰা গৃহ অশান্তিৰ লগতে কল কাৰখানা ব্যৱসায় প্ৰতিষ্ঠান কাৰ্যালয় আদিত লোকচানৰ আশংকা কৰাৰ লগতে যৌথ ব্যৱসায়ত ক্ষতি হোৱাৰ যোগ দেখা যায়। গতিকে অকণমান সেইকেইটা দিনত সাৱধান থকা ভাল। যৌথ ব্যৱসায়ত মনোমালিন্য কৰ্মচাৰীৰ অসহযোগে ব্যৱসায়ত যথেষ্ট ক্ষতি কৰিব পাৰে। গতিকে অলপ সাৱধান হোৱা দৰকাৰ। বিদ্যাৰ্থীসকলৰ কাৰণে মেষ ৰাশিৰ এই বছৰটো কেনেকুৱা যাব তাৰ বিষয়ে জানো আহক। বিদ্যাপতি ৰবি জন্মৰাশিত গুৰু স্বগৃহত অৱস্থান কৰি বছৰৰ আৰম্ভণিতে মেষ ৰাশিৰ জাতক জাতিকাৰ পক্ষে শুভকাৰক হৈছে। ৰাহু আৰু শনি গ্ৰহৰ দৃষ্টিত ছাত্ৰ ছাত্ৰীসকল উৎসাহী আৰু মনোযোগী হোৱাৰ যোগ সাধিত হৈছে। শুক্ৰ আৰু বুধ গ্ৰহৰ শুভ প্ৰভাৱত শাওণ মাহৰ পৰা বিদ্যাৰ্জনত শুভফল লাভৰ যোগ। চিকিৎসা সংগীত ৰাজনীতি কৃষি বিজ্ঞান আইন দৰ্শন সাহিত্য শিক্ষা নৃত্যকলা আদি বিষয়ৰ পৰিদৰ্শিত কৃতিত্বৰ এই শিক্ষাৰ্থীসকলৰ কৃতিত্ব অৰ্জনৰ সময়। মংগল শনি গ্ৰহৰ অশুভ অৱস্থানৰ ফলত আঘোণ মাহৰ পৰা ফাগুন মাহলৈ ছাত্ৰ ছাত্ৰীসকলক হতাশগ্ৰস্ত কৰিব পাৰে। পুনৰ চ'ত মাহত বিদ্যাৰ্থীৰ শুভভাৱ বিবেচিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰ বছৰটোতেই সুনাম অৰ্জন হোৱাৰ যোগ সাধিত হৈছে। প্ৰেম প্ৰণয় বিবাহ আদিত মেষ ৰাশিৰ নতুন বছৰটো বাৰু কেনেকুৱা যাব। প্ৰেম প্ৰণয় বিবাহ শুভকাৰক গ্ৰহ শুক্ৰ আৰু বুধ গ্ৰহৰ শুভ অৱস্থানে মেষ ৰাশিৰ জাতক জাতিকাৰ বিবাহৰ ক্ষেত্ৰত শুভফল প্ৰদান কৰিলেও বহাগৰ 13 তাৰিখৰ পিছতেহে এই শুভফল আপুনি পাব। 13 তাৰিখৰ আগত এনেকুৱা শুভ কাৰ্যত আপুনি হাত নিদিয়াই ভাল। বিবাহৰ ক্ষেত্ৰত পশ্চিম আৰু দক্ষিণ দিশত পাত্ৰ পাত্ৰী মিলনত বেছি কাৰ্যকৰী ফল পাব। 21 ভাদৰ পিছত মধ্যস্থতাকাৰীৰ সাধাৰণ ভুল প্ৰেমাস্পদ প্ৰাৰ্থীৰ মাজত ভুল বুজাবুজিৰ প্ৰেম প্ৰণয় বিবাহৰ কাৰ্যত বাধাৰ সৃষ্টি কৰিব। বৃহস্পতি শুভ অৱস্থানে আহিনৰ 7 তাৰিখৰ পিছত আপোনাৰ বৈবাহিক যোগাযোগত আশানুৰূপ ফল লাভ হ'ব। পুনৰ মাঘ ফাগুন মাহত প্ৰেম প্ৰণয় প্ৰাৰ্থীৰ বিবাহ যোগ সাধিত হ'ব। তাৰ পিছত জানো আহক দেহ ভাৱ কেনেধৰণৰ হ'ব। বছৰৰ আৰম্ভণিতে মংগল শনি আৰু গুৰু গ্ৰহৰ অশুভ অৱস্থানৰ ফলত আপোনাৰ দেহ ভাৱ দূষিত কৰিছে। ৰাহু গ্ৰহো আপোনাৰ পক্ষে জেঠ মাহৰ পৰা অশুভ হৈছে। উদৰ পীড়া কাহ কফ চৰ্দি হাঁপানি অমাশয় ৰক্তচাপ বৃদ্ধি চিকিৎসা বিভ্ৰান্ত হঠাৎ দুৰ্ঘটনাৰ যোগ দেখা যায়। আহিন মাহ পৰ্যন্ত দৈহিক ক্ষেত্ৰত অতি সতৰ্ক হোৱাটো বাঞ্ছনীয়। কেতু আপোনাৰ শুভ গ্ৰহ বছৰৰ শেষৰ ফালে ৰোগাৰোগ্যৰ কাৰক হ'ব। শেষৰ ফালে আপুনি সকলো ৰোগৰ পৰা আৰোগ্য পাব। তাৰপিছত প্ৰতিবিধান হিচাপে এই নতুন বছৰটোৰ বাৰু কেনেধৰণৰ প্ৰতিবিধান কৰিলে বিভিন্ন আপোনাৰ অপায় অমংগলৰ পৰা কেনেদৰে বাচি থাকিব। এই বছৰটোত আপোনাৰ ৰাহু শনি আৰু মংগল গ্ৰহ অতি অশুভ গ্ৰহ। দৈহিক অশুভ দোষ খণ্ডনৰ বাবে গোমেদ ৰত্ন অভাৱে শ্বেতচন্দনৰ মূল শোধিত কৱচত ধাৰণ কৰিব। মংগল গ্ৰহৰ বাবে ৰক্তপ্ৰবাল অভাৱে অনন্ত মূল ধাৰণ কৰিব পাৰে। আপুনি ৰক্তপ্ৰবাল গ্ৰহণ কৰিব পাৰে। ৰক্তপ্ৰবাল নহ'লে অন্ততঃ অনন্ত মূলৰ শিপা গ্ৰহণ কৰিব। শনি গ্ৰহৰ বাবে নীলা ৰত্ন বা এমিথিষ্ট ধাৰণ অভাৱে দক্ষিণাকালী কৱচ ধাৰণত শুভ ফল পাব। বছৰটোত ৰঙা বস্ত্ৰ পৰিধান কৰা বিধেয় আছে। আপুনি বছৰটোত ৰঙা বস্ত্ৰ পৰিধান কৰিব শুভ ফল পাব। বছৰটোৰ আৰম্ভণিতে তান্ত্ৰিক শিৰাচাৰ্যৰ দ্বাৰা অশুভ গ্ৰহৰ পূজা স্তৱ পাঠ কৰাৰ বিধেয় আছে। আপুনি অকণমান ঘৰখনত পূজা পাঠ কৰি নতুন বছৰটোৰ অশুভ চক্ৰৰ পৰা হাত সাৰি থাকিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব। অশুভ গ্ৰহৰ গৃহচাৰ্যক দান দক্ষিণা কৰিলে শুভ ফল পাব। সৰ্বশেষত সকলোখিনি কোৱাৰ পিছতো আৰু কেইটামান কথা
আপোনালোকে মনত ৰখাটো অতিকৈ দৰকাৰী। সেয়ে ভাবিলোঁ এই কথাখিনি পুনৰ আপোনালোকক স্মৰণ কৰাই থওঁ। শুভ গ্ৰহ বৃহস্পতি, শুক্ৰ, বুধ। অশুভ গ্ৰহ ৰাহু, শনি আৰু মংগল। মাৰক গ্ৰহ মংগল, শনি। শুভ সংখ্যা 1, 9। শুভ ৰং ৰঙা। শুভ ৰত্ন ৰক্তপ্ৰবাল। শুভ মূল অনন্তমূল। শুভ দিশ পূব। উপাস্য দেৱতা বগলামুখী। পালনীয় বাৰ মংগলবাৰ। প্ৰতিপদ একাদশী তিথি ৰবিবাৰ। মঘা নক্ষত্ৰ সৰ্বদা বৰ্জনীয়। এইকেইটা দিনত আপুনি যিকোনো শুভ কামত আগনেবাঢ়িব। সেই বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল মেষ ৰাশিৰ নতুন বছৰটোৰ ফলাফল। আপোনালোকে ভালদৰে 2-3বাৰকৈ চাই হ'লেও ভিডিঅ'টিত কথাখিনি বুজি লৈ ভৱিষ্যতৰ দিশত বছৰটোৰ আপুনি আগবাঢ়ক। নিশ্চয় শুভ ফল হ'ব। মেষ ৰাশিৰ লগে লগে আমি প্ৰতিটো ৰাশিৰেই বছৰটোৰ ফলাফল কেনেকুৱা হ'ব সকলোখিনি দিবলৈ চেষ্টা কৰিম। একেদিনাই দিয়াটো সম্ভৱ নহয়, এদিনকৈ প্ৰতিটো ৰাশিয়ে মই দিবলৈ যত্ন কৰিম। যদিহে আপোনালোকে বিচাৰে, আপোনালোকে ভাল পালে, মইতো দেখিমেই ভিডিঅ'টোত ভিউ বেছি হৈছে, লাইক বেছি হৈছে। যদি মই ভিউ আৰু লাইক পাওঁ তেতিয়াহে পিছৰ ৰাশিখিনিৰ ফলাফল বছৰটোৰ বাবে কেনে হ'ব দিবলৈ মই যত্ন কৰিম। সেই বন্ধু বান্ধৱীসকল, নতুন বছৰটোৰ যিমানবোৰ অপায় অমংগল গ্ৰহৰ দোষ আদি মেষ ৰাশিসকলৰ আছে, সকলোখিনি ভগৱান কৃপাময়ে শুভ ফল শুভ দৃষ্টি দি দুৰ্যোগখিনি দূৰতে দূৰাগত কৰি কৃপা কৰাৰ কামনা কৰিলোঁ। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। ভিডিঅ'টি ভাল লাগিলে